নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল। তো আজি এটা বস্তু আনবক্সিং কৰিম আৰু অলপ ইউজৰ বিষয়ে কথাটো ক'ম আৰু তো বলক প্ৰথমতে মালটো আনবক্সিং কৰোঁ, তাৰপিছত বাকী কথাখিনি কৈ আছোঁ আৰু আপোনালোকে দেখিলে গমেই পাব হয়তো। তো বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু দেখা পাইছে এইটো ফ্লিপকাৰ্টৰ পৰা মই অৰ্ডাৰ আনিছিলোঁ আৰু এতিয়া ধুনীয়াকৈ আনবক্সিং কৰি আছোঁ আপোনালোকৰ লগত আৰু আপোনালোকে চাই থাকিব ভিতৰতনো কিনো ওলায়। আৰু এইটো খুলি আছোঁ, দেখা পাইছে অলপ খোলোতে অলপ টান হৈছে আৰু মানে যিহেতু হেৰি থকা এখন হাতেৰে মানে কেমেৰা ধৰি এখন হাতে মানে আনবক্সিং কৰিব লগা হৈছে যে, তো সেইটো কাৰণে অলপ মানে টান হৈছে আৰু বেছি টাইম নালাগে, হৈ যাব এতিয়া প্ৰায় হ'লে আৰু এতিয়া ধুনীয়াকৈ। আৰু দেখা পাব ইয়াতে ধুনীয়াকৈ এটা বস্তু দুটা অৰ্ডাৰ দিছিলোঁ আৰু 2 ছেট। তো খোলাৰ লগে লগে হৈছে খুলি আছোঁ। আৰু আপোনালোকে যদি চব্জি খেতি কৰে তো এই বস্তুটো আনি ল'ব। চব্জি খেতি আৰু ফল মূল, বিভিন্ন ধৰণৰ ফল মূলতো মানে এই বেমাৰৰ ভিতৰৰ পৰা আপোনালোকে উপশম পাব পাৰে। আৰু এৰা পাইছে দুটা গ্লাছৰ নিচিনা, কিন্তু গ্লাছ নহয়, লিখা আছে ফ্ৰুইট ট্ৰেপ বুলিকে। আৰু দেখা পাইছে এয়া এই পেকেট দুটা আহিছে, মানে যিহেতু মই দুটা অৰ্ডাৰ দিছিলোঁ তো দুটা গ্লাছৰ নিচিনাকৈ মানে এটা ছেট এটা আহিছে আৰু দুডাল তাঁৰ আহিছে। দেখা পাইছে এয়া যাতে মানে আমি ধুনীয়াকৈ হেং আউট কৰি দিব পাৰোঁ, মানে ওলমাই দিব পাৰোঁ। তো তাৰ কাৰণে মানে আহিছে আৰু দেখা পাইছে তিনিটা ফুটা আছে। আৰু এইটো পেকেট দেখা পাইছে এইটো মেলন ফ্লাই লেয়াৰ বুলিকে এটা মানে কোম্পানীৰ হয়, এইটো আৰু গ্ৰীণ কোম্পানী হয় আৰু মেলন ফ্লাই। আৰু এইটো চাওক আৰু এইটো চাওক মে 2025 মানে এইটো বনাইছিল প্ৰডাক্টটো, আৰু 2 বছৰলৈকে মানে এক্সপায়াৰ ডেটটো আছে আৰু 2 বছৰলৈকে কাম কৰি থাকিব। তো এতিয়া বলক আমি ধুনীয়াকৈ ফিটিং কৰোঁ বস্তুকেইটা। তো বলক এতিয়া ধুনীয়াকৈ ফিটিং কৰোঁ। এটা পিছে ওপৰত এইটো ঢাকনাটোৰ ওপৰত লাগিব আৰু এইটো দেখা পাইছে ফুটাটো, এই ফুটাটো দি মানে সোমাই দিব লাগিব তাঁৰ। এই দেখা পাইছে তাঁৰডাল মানে ধুনীয়াকৈ সোমাই দিম। আৰু বলক এতিয়া ধুনীয়াকৈ ফিটিং কৰি থকা আপোনালোকে নিশ্চয় দেখাই পাব। এতিয়া ধুনীয়াকৈ আমি পেকেটটো খুলি ল'ম। এটা পাইছে কেঁচিখনৰ লগত মই ধুনীয়াকৈ পেকেটটো খুলি লৈছোঁ। পেকেটটো খুলি দিলে এতিয়া আমাৰ বস্তুটো ওলাই আহিব, যিটো ঔষধ মেডিচিন হয়, মানে যিটো মানে এটা আকৰ্ষণ কৰে, মানে যি নেকি আমাৰ বৰল মাখি আছে যে, তো বৰল মাখিবিলাক আকৰ্ষণ কৰিবৰ কাৰণে ভিতৰত এটা কাঠৰ টুকুৰা দৰে আছে। কাঠৰ টুকুৰাটোৰ ভিতৰতে মানে ধুনীয়াকৈ এটা গোন্ধ, মানে ধুনীয়া এটা গোন্ধ এটা ওলায়। আৰু তাতে মানে মেডিচিনটো লগা আছে। তো এটা ফুটা আছে, ধুনীয়াকৈ ফুটাৰ মাজেৰে সোমোৱাই দিম। এটা আছে কাঠৰ টুকুৰাটোৰ মাজত ধুনীয়াকৈ ফুটা আছে, ফুটাটো দি সোমোৱাই দিম ধুনীয়াকৈ এটা পেষ্ট লগাই দিম। এটা পাইছে এইটো ধুনীয়াকৈ আমি পেষ্ট লগাই দিম। চাই থাকিব ভিডিঅ'টো, তেতিয়া গমেই পাব তাৰপৰা আপোনালোকে যদি আপোনালোকৰ বহুত যদি ফল মূল বা চব্জিটো যে অনিষ্ট কৰে, তো এইটো আপোনালোকে উপায় কৰিব পাৰে আৰু ধুনীয়াকৈ মানে ভাল ফলাফল পোৱা যায়। এইটো দুডালকৈ নহয়, এইটো ছিংগেলকৈ দিব লাগিব তাঁৰডাল মানে, আৰু তো দুডালকৈ দিছিলোঁ। তো দুডালকৈ দিলে অলপ অসুবিধা হয়, তো তাৰ কাৰণে আমি ছিংগেলকৈ ধুনীয়াকৈ দি দিম, যাতে ধুনীয়াকৈ মানে লাগি থাকে। আৰু ৰিজাল্টটো আপোনালোকৰ মাজত দেখুৱাই দিম আৰু মানে দেখা পাইছে। Line nice and slow. Ooh, yeah. Talk box singing, let the rhythm flow. Palm trees swaying, do you feel that breeze? Rolling down the boulevard, feeling at ease. Cruising, moving on that west coast ride. Say barbecue flames and the ocean tide. অ'কে, ফাইনেলি হৈ গ'ল আমাৰ ৰেডি। বলক এতিয়া আমি ধুনীয়াকৈ হেং আউট কৰি দিব পাৰা হৈ গ'ল মানে, আৰু তো আপোনালোকেও এনেকুৱা ধৰণৰ লগাব পাৰে। এতিয়া বলক আমি ধুনীয়াকৈ চব্জি খেতিত যায় আমাৰ চব্জি খেতিখিনি দেখুৱাওঁ আৰু আপোনালোকৰ কেনেকুৱাকৈ ওলমাই দিব লাগে, তো সেইটো আপোনালোকে দেখা পাব। আৰু বলক তেন্তে অ'কে, এতিয়া ধুনীয়াকৈ আমি ফিটিং কৰিম। এইটো মূৰাটো দেখা পাইছে ট্ৰেপটো, আৰু এটা ধুনীয়াকৈ ফিটিং কৰিম। দেখা পাইছে আমাৰ ভাতকেৰেলাজোপা, আৰু ইয়াতে আমি ফিটিং কৰিম ধুনীয়াকৈ। ভাতকেৰেলাকেইটা মানে একদম বেয়া হৈ আছে, ইয়াতে আমাৰ ভাতকেৰেলা লাগিছে, দেখা পাইছে ধুনীয়াকৈ লাগিছে ভাতকেৰেলা। ধুনীয়াকৈ ফিটিং কৰি দিম এতিয়া ইয়াতে। তাৰপাছত এইটো ধুনীয়াকৈ ফিটিং কৰি দিলোঁ ইয়াতে। আৰু 2 দিনৰ পিছত বা এদিনৰ পিছত আমি চাম ইয়াত মাখি ধুনীয়া পৰি থাকিব। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এই দেখা পাইছে যে তিনিটা ফুটা আছে, তো সেইফালে বৰল মাখিটো সোমাই আৰু এই মেডিচিনটোত লাগি তাতে মানে ভিতৰত পৰি যায়।
আৰু এটা ধুনীয়াকৈ আমাৰ তিহ বাগানখনতো আন এটা যে ৰৈছিল সেইটো ধুনীয়াকৈ লগাই দিছোঁ। এই হৈছে আমাৰ তিহ লাগিছে। তো যিটো নেকি আমাৰ বৰল মাখি তাৰ মানে উৎপাদন মানে যিটো ফল মানে একদম খাব নোৱাৰা হৈ যায় আৰু যিমান বৃদ্ধি হ'ব লাগে ফলটো সিমান বৃদ্ধি নহয় আৰু ভিতৰত কামুৰি দিয়ে। তাৰ ভিতৰত মানে পোকা হয়, পোকাটো হ'লে মানে ফলটো বেয়া হৈ যায়, নষ্ট হৈ যায় আৰু তাৰ কাৰণে মানে এইটো মানে কৰা হৈছে আৰু এইটো এতিয়া ধুনীয়াকৈ ইয়াত লগাই দিম আৰু ইয়াৰ পৰা মানে কোনো ধৰণৰ বৰল মাখিৰ পৰা কোনো ধৰণৰ অসুবিধা নাপায় আৰু। তো আপোনালোকৰ যদি চব্জি খেতি ফল মূল ইত্যাদি খেতি কৰে তো তেতিয়াহ'লে এইটো লগাই ল'ব, তেতিয়াহ'লে আপোনালোকৰ আৰামত উপশম পাব আৰু আপোনালোকে যদি এই প্ৰডাক্টবিধ কিনিব বিচাৰে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা গৈ আপোনালোকে প্ৰডাক্টটো বাই কৰিব পাৰিব। Hit that baseline nice and slow. Talk back singing, let the rhythm flow. Palm trees swaying, do you feel that breeze? Rolling down the boulevard, feeling at ease. Cruising, moving on that west coast ride. Say barbecue. এদিন পিছত এইবিলাক মাখিবিলাক দেখা পাইছে, তলত পৰি আছে দেখা পাইছে, এইয়া দেখা পালে। আৰু তিহবিলাক ধুনীয়া হৈ উঠিছে এতিয়া, মানে কোনো ধৰণৰ মানে দাগি দুগা হোৱা নাই, ধুনীয়াকৈ লাগিছে। এইয়া দেখা পাইছে আমাৰ তিহবিলাক ধুনীয়াকৈ লাগিছে, দেখা পাইছে মানে ধুনীয়া হৈ লাগি আছে। Still bumps as the sun says goodbye. Now throw your hands up if you feel this breeze. Come on, West Coast. তো আপোনালোকে কৰিব এইটো উপায়, যে আপোনালোকৰ যি বৰল মাখি তাৰ পৰা আপোনালোকে উপশম পাব আৰু। তো কেনেকুৱা লাগিলে আজি ভিডিঅ'টো চাই? যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি পেলাই একদম নাপাহৰিব আৰু নিউ ভিউৱাৰ্ছ ছাবস্ক্ৰাইব কৰি দিব।